দৈনিক ৩০০ লিটাৰ গাখীৰ উৎপাদনেৰে মৰিয়াহোলাত দুগ্ধ বিপ্লৱৰ সূচনা কৰা ৰোহিত চাহুৰ দুগ্ধ অৰ্থনীতি খান বান কৰি থৈ গ'ল বানে। প্ৰতিদিনে বিক্ৰী কৰে ১৮,০০০ টকাৰ গাখীৰ। ৰোহিত চাহু নামৰ যুৱকজনে বহিৰাজ্যত কোম্পানীত চাকৰি কৰিছিল। এনে সময়তে বুকুত এটা সপোনে বাঁহ সাজিলে। ঘূৰি আহিল ঘৰলৈ। ৯ বছৰ পূৰ্বে দেখা এটা সপোনে এতিয়া বিশাল ৰূপ ল'লে বোকাখাটৰ চহলা চাপৰি। তাৰমানে আপোনাৰ আগতেতো আমাৰ ধৰি লওক যে ফাৰ্মখনৰ যথেষ্টখিনি উন্নত হৈ আছিলে। এতিয়া ধৰি লওক যোৱা মাহত আমাৰ বানপানীয়ে যিটো ক্ষতি কৰিলে আৰু ধৰি লওক তাৰ আগতো এবাৰ আমি লকডাউনত বহুত ক্ষতিৰ সন্মুখীন হৈছিলোঁ। তাৰপিছতে এইবাৰ যিহেতু আমাৰ ফাৰ্মখনত মই ইয়াতে থকা ধৰি লওক ৭-৮ বছৰ হৈ গ'ল, কিন্তু আজিলৈকে এইবাৰৰ নিচিনা বানপানী হোৱা নাছিলে আৰু তেনেকুৱা ক্ষতিও হোৱা নাছিলে। কিন্তু এইবাৰ যথেষ্টখিনি পানী হোৱাৰ কাৰণে আমাৰ ফাৰ্মখনৰ যথেষ্টখিনি বিশেষকৈ বেছিভাগ গাহৰি ফাৰ্মটোৰ ক্ষতি হ'ল, লগতে গৰুখিনিৰো ক্ষতি হ'ল, কাৰণ গৰুৱে ৪-৫ দিন খাবলৈকে নাপালে পানীৰ হেৰিয়াত। আৰু আপোনাৰ যিখিনি দানা মজুত আছিলে সেইখিনিও গোটেই ডুবি পেলাই পানীত নষ্ট হ'ল। মেচিন আদিও গোটেই ডুবি পেলি নষ্ট বানপানীতে গৰুৰ মৃত্যু হৈছে নেকি? গৰুৰ পোৱালিৰ মৃত্যু হৈছে। তাৰপৰা বানপানীৰ পিছত কিছুমান গৰু কমজুৰি হৈ পেলাই ২-এজনী গৰু মৰিছে। কিমান গৰু মৰিলে? পোৱালি ৫টা আৰু গাই ২জনী মৰিলে। গাই ২জনী এতিয়া বেছি দিন হোৱা নাই মৰা। আৰু গাহৰিটো আপোনাৰ ৬৫টা পোৱালি সহ ৬৫টা গাহৰি তাৰমানে আপোনাৰ পানীত উটি গ'ল আৰু মৃত্যু হ'ল। আমি য'তে ত'তে তাৰমানে আপোনাৰ গৈ পেলাই লাগিছিলে, চাইছিলোঁ তাতে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ। ইতিমধ্যে মই ধৰি লওক যে বানপানীৰ এই সন্দৰ্ভত আপোনাৰ মুখ্যমন্ত্ৰীলৈও ইমেইল যোগে পত্ৰ প্ৰেৰণ কৰিছিলোঁ। তাৰপিছতে মোক ধৰি লওক ভেটেনেৰীৰ ফালৰ পৰা আৰু আমাৰ বোকাখাট ভেটেনেৰী বিভাগৰ পৰা আমাৰ DVO ছাৰো আহিছিলে গোলাঘাটৰ পৰা। তেওঁলোকেও মানে পানীৰ সময়ত দানা আদি দি পেলাই যথেষ্টখিনি সহায় কৰিছে, নকৰা নহয়। কিন্তু তথাপিও মই মানে অসম চৰকাৰৰ পৰা আৰ্থিকভাৱে সহায় বিচাৰিছোঁ, যাতে মই আগৰ পৰ্যায়লৈ ঘূৰি যাব পাৰোঁ আৰু আগন্তুক দিনত আৰু ভালকৈ কাম কৰি পেলাই আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। আৰু আমাৰ ইয়াতে তাৰমানে আমাৰ ধৰি লওক যে এই আমাৰ যিখন মূল ৰাস্তা, সেই ৰাস্তাটোৰ কাৰণেও আমি বহুত সমস্যাৰ সন্মুখীন ঠিক আছে, এইটো কথা আমি মাননীয় মন্ত্ৰী মহোদয়ক জনাম। এতিয়া দিনে গাখীৰ কিমান উৎপাদন হৈ আছে? এতিয়া আমাৰ বানীৰ আগতে প্ৰায় 350ৰ ওপৰত গাখীৰ আছিলে, 300 পৰা 350 ওপৰত। কিন্তু এতিয়া পানীৰ পিছত আমাৰ গাখীৰ কমি গৈ পেলাই আপোনাৰ ধৰি লওক 200 পৰা 250 লিটাৰৰ ভিতৰতহে গাখীৰ। এতিয়া পানীৰ কেইদিনটো একেবাৰে নাছিলে, 4-5 দিন। প্ৰতি লিটাৰৰ দাম কেনেকৈ বিক্ৰী হয়? প্ৰতি লিটাৰটো এতিয়া বৰ্তমান আমি গোলাঘাট জিলা প্ৰশাসনে যিহেতু ৰেট বান্ধি দিছে, আমি 65কে বিক্ৰী কৰি আছোঁ। 65 টকাকৈ পাৰ লিটাৰ গাখীৰ বিক্ৰী কৰি আছোঁ বৰ্তমান। কিমান লিটাৰ গাখীৰ আমাৰ এতিয়া 200, 210 বা 250 তাৰমানে ইয়াৰ ভিতৰতে গাখীৰ উৎপাদন হৈ আছে বৰ্তমান। ডায়েৰীত গাখীৰ দিয়া হয় নেকি? আমাৰ ডায়েৰীত আগতে দিছিলোঁ আপোনাৰ বানপানীৰ আগতে, কিন্তু বানপানীৰ পিছতে কমি যোৱাৰ কাৰণে আৰু আমাৰ অসম চৰকাৰৰ ডায়েৰী বিভাগৰ মানে ৰেটটো কম, গতিকে ৰেটটো কম থকাৰ স্বত্তে মানে আমাৰ নোপোচায় তাতে দিয়াৰ কাৰণে, সেইকাৰণে আমি হোটেলবোৰতে যোগান দি আছোঁ। ৰাজ্যৰ পশুপালন মন্ত্ৰীগৰাকী বোকাখাটৰ বিধায়ক কি আহ্বান জনাব? মই মাননীয় মন্ত্ৰীগৰাকীক এইটোৱে আহ্বান জনাম যে আমাৰ নিচিনা যিবোৰ ফাৰ্মাৰ আছে বা কৃষক আছে, তেওঁলোকৰ ফাৰ্মলৈ যদি এবাৰ তেওঁ ভিজিট কৰে, তেতিয়া ফাৰ্মাৰখিনিয়ে যথেষ্টখিনি তাৰমানে উৎসাহ পাব আৰু তেওঁলোকে আগন্তুক দিনত আৰু ভালকৈ কাম কৰিব মানে মন যাব। আৰু ৰঙালাও উৎপাদন আৰু বৃহৎ ৰপ্তানিৰে সংবাদ শিৰোনাম দখল কৰা চগুৰি চহলাৰ আন এক শুভ সংবাদ এয়া। পিতা পুত্ৰই নীৰৱে চলাইছে দুগ্ধ বিপ্লৱ। বান বিধ্বস্ত মৰিয়াহোলাৰ চহলা চাপৰিৰ স্বামীনাথ চাহু আৰু পুত্ৰ ৰোহিত চাহুৱে 9টা বৰ্ষৰ পূৰ্বে মাত্ৰ এজনী জাৰ্চি গৰুৰে দেখিছিল এটা জীয়া সপোন। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বশান্ত হোৱা স্বামীনাথে পুত্ৰক সাৰথি কৰি আৰম্ভ কৰা গোপালনৰ ফাৰ্মখনত এতিয়া আছে 70জনীৰো অধিক জাৰ্চি গৰু। চৰকাৰী সাহায্য অবিহনে নীৰৱে দুগ্ধ বিপ্লৱৰ সূচনা কৰা চাহুৰ ফাৰ্মত দৈনিক উৎপাদন হয় 300ৰ পৰা 350 লিটাৰ গাখীৰ। বোকাখাটৰ লগতে নুমলীগড়, শোধনাগাৰৰ নগৰাঞ্চল আৰু গোলাঘাটৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে স্বামীনাথ চাহুৰ ফাৰ্মৰ গাখীৰ। লগতে আছে এখন গাহৰি ফাৰ্মো, আছে 50টাৰো অধিক গাহৰি। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, সংবাদ শিৰোনাম নোপোৱা এই পিতা পুত্ৰক যোৱা গণৰাজ্য দিৱসত ভাৰত চৰকাৰে নতুন দিল্লীলৈ মাতি নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা গোকুল মিছন আঁচনিৰ দ্বাৰা সম্বৰ্ধনা জনাইছিল। কিন্তু এইবোৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ নহ'ল সবিস্তাৰে।
ব্যক্তিগতভাৱে প্ৰতিষ্ঠা কৰা এনে বৃহৎ দুগ্ধ উৎপাদন ফাৰ্মৰ প্ৰতি চৰকাৰে কেনে দৃষ্টিভংগী লয় সেয়া হৈ পৰিছে লক্ষণীয়। 24 আগষ্টত প্ৰযুক্তি দিৱসত কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাট অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত ৰোহিত চাহুক জনাইছে বিশেষ সন্মান। উল্লেখযোগ্য, এই বছৰৰ বানত 5টা গৰু পোৱালি আৰু 2জনী গাই গৰু 65টা গাহৰি পোৱালি বানত উটি গৈ মৃত্যু হ'ল। এই ক্ষতিপূৰণৰ বাবে প্ৰয়োজন হৈছে চৰকাৰী সহযোগিতাৰ। অসমৰ মুখ্যমন্ত্ৰীক মেইলযোগে জনাইছে সমগ্ৰ কথা। পশুপালন মন্ত্ৰী অতুল বৰাৰ লগতে ৰোহিতৰ ঘৰৰ পৰাই আমি টেলিফোনিক বাৰ্তালাপো কৰিছিলোঁ। মন্ত্ৰীগৰাকীয়ে অচিৰেই এই অঞ্চলৰ গোপালন উদ্যোগ পৰিদৰ্শন কৰি ব্যৱস্থা ল'ব বুলিও জানিবলৈ দিয়ে। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। মই আপোনাৰ এজন সফল গোপালক আৰু ধৰি লওক পশুপালক হওঁ। মোৰ ফাৰ্মত গৰুৰ পৰা আদি কৰি গাহৰি এখন ফাৰ্ম আছে আৰু গৰু ফাৰ্ম এখন আছে। আৰু সেইটোৰ লগতে সংগতি ৰাখি প্ৰযুক্তি দিৱসৰ দিনাখন আমাৰ গোলাঘাট জিলাৰ খুমটাইস্থিত যিটো কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাতে তাৰমানে আমাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰকে আদি কৰি আৰু বিভাগৰ ধৰি লওক বহুকেইজন বিষয়ববীয়া আছিলে। তেওঁলোকে যোৱাকালি তাৰমানে সম্বৰ্ধনা জনাইছে এজন সফল কৃষক গোপালক হিচাপে। আৰু মই এইটোৰ পৰা বহুত সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু আগতো কেইবা জেগাতো মোক মাতি পেলাই সম্বৰ্ধনা জনাইছিলে। এইটো লৈ মই অসম চৰকাৰ আৰু বিভিন্ন বিভাগসমূহৰ চিৰকৃতজ্ঞ। আৰু মই মোৰ কৰ্মৰ জৰিয়তে আজি এইটো স্থান পাবলৈ কাৰণে সক্ষম হৈছোঁ। মোৰ মনত মানে খুব হেঁপাহ আৰু ধৰি লওক আপোনাৰ উৎসাহ আছে যে আগলৈও যাতে ইয়াতকৈ আৰু ভালকৈ ধৰি লওক ফাৰ্মিং হেৰিয়াত জড়িত কৰি মানে কাম কৰাৰ। গতিকে মই খুবেই ভাল পাইছোঁ মোক সম্বৰ্ধনা জনোৱাৰ বাবে। কিন্তু ৰিপৰ্টাৰ লাইভ অসম।